সকলো শিক্ষাৰ্থীকে আজি আমাৰ আলোচনাৰ মাজলৈ আদৰণি জনাইছোঁ। আৰু আজি আমি এটা বিশেষ প্ৰশ্ন হাতত লৈছোঁ। প্ৰশ্নটো হৈছে হিন্দু সভ্যতাৰ লোকসকলৰ জীৱন নিৰ্বাহৰ কৌশল কেনেকুৱা আছিলে আৰু সেই জীৱন নিৰ্বাহৰ কৌশলৰ বিষয়ে জানিবলৈ আমাক কোনবিলাক সমলে সহায় কৰে, এই প্ৰশ্নটো আমি আজি আলোচনা কৰিম। প্ৰথম আছে জীৱন নিৰ্বাহৰ কৌশল, কেনেকৈ তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিলে, তেওঁলোকৰ খাদ্যাভ্যাস, তেওঁলোকৰ অৰ্থনৈতিক ভেটি, এইবিলাক কেনেকুৱা আছিলে, কিহৰ ওপৰত ভিত্তি কৰি তেওঁলোক জীয়াই আছিলে। হিন্দু উপত্যকা সভ্যতা প্ৰাচীন কালৰ এক অতিশয় সমৃদ্ধ আৰু পৰিকল্পিত নগৰীয়া সভ্যতা আছিলে। আমি এইখিনি কথা আগতে চালোৱেই, হয় নাই, যে হিন্দু সভ্যতা কি আছিলে, প্ৰাচীন কালৰ অতি প্ৰাচীন কালৰ ভাৰতবৰ্ষৰ এটা কি আছিলে, সমৃদ্ধিশালী এখন ঠাই আছিলে সকলো দিশৰ পৰা। নগৰবিলাক কি আছিলে, পৰিকল্পিত আছিলে। আমি কেনেকুৱা পৰিকল্পিত আছিলে আমি গম পালোঁ। মেপ আৰু পুৰাতাত্ত্বিক স্থানসমূহ, পুৰণি যিবিলাক স্থান আছিলে বা সেই মেপবিলাক পৰ্যবেক্ষণ কৰিলে দেখা যায় যে হৰপ্পা সংস্কৃতিৰ বিকাশ এনে এক উৰ্বৰ ভৌগোলিক অঞ্চলত হৈছিল য'ত পূৰ্বৰ প্ৰাৰম্ভিক হৰপ্পা সংস্কৃতিৰ ভেটি আছিলে। হৰপ্পা সভ্যতাক বা হিন্দু সভ্যতাক দুটা বিশেষ ভাগত ভাগ কৰা হয়। এটা হৈছিলে আমি আদি বা আৰম্ভণি বুলি কোৱা হয়, এটা পৰৱৰ্তী বুলি কোৱা হয়, আৰ্লি আৰু লেটাৰ ফেজ। তো এই দুটা ভাগত ভাগ কৰি লোৱা হয়। আৰু আমাৰ যিটো প্ৰাৰম্ভিক হৰপ্পা সংস্কৃতিৰ ভেটি আছিলে সেইটো ক'ত আছিলে, কিছুমান উৰ্বৰ ভৌগোলিক অঞ্চলত আছিলে বুলি এই পুৰাতাত্ত্বিক খনন কাৰ্যৰ জৰিয়তে কি কৰা হৈছে, অনুমান কৰা হৈছে। হৰপ্পাবাসীৰ জীৱন নিৰ্বাহ কেৱল এটা নিৰ্দিষ্ট কামতে সীমাবদ্ধ নাছিলে। তেওঁলোক এটা কামতেই যে তেওঁলোকৰ সকলো নিৰ্ভৰ আছিলে সেইটো নহয়, বৰঞ্চ তেওঁলোকে কৃষি কাৰ্য কৰিছিলে, পশুপালন কৰিছিলে, চিকাৰ কৰিছিলে, মৎস্য চিকাৰৰ আদি কৰি, আৰু হস্তশিল্পৰ এক বহুমুখী সম্বন্ধই গঢ়ি তুলিছিলে। হস্তশিল্পৰ বিভিন্ন আমি নিদৰ্শনবিলাক আমি দেখিবলৈ পাওঁ, চিলমোহৰৰ পৰা আদি কৰি মণিমুকুতাবিলাক, এইবিলাক হৈছে হস্তশিল্পৰ এটা সুন্দৰ নিদৰ্শন। তো ইয়াৰ পাছত আমি চাম জীৱন নিৰ্বাহৰ প্ৰধান কৌশলসমূহ, কেনেকৈ জীৱন নিৰ্বাহ কৰিছিলে। প্ৰথম আমি চাম কৃষি আৰু শস্য উৎপাদন। হৰপ্পা অৰ্থনীতি আৰু জীৱনৰ মূল ভেটি আছিলে কৃষি কৰ্ম। তেওঁলোকে কৃষি কৰিয়েই বিশেষকৈ কি আছিলে, জীৱিকা নিৰ্বাহ কৰিছিলে। সিন্ধু আৰু ইয়াৰ উপনৈসমূহৰ উপত্যকাৰ পলসুৱা মাটি কৃষিজাত শস্য উৎপাদনৰ অতি উপযোগী আছিলে। অৰ্থাৎ ইয়াত বিশেষকৈ সিন্ধু আৰু যিবিলাক নদী উপনদী আছিলে, সিন্ধু, ৰাবি, এনেকুৱা নদীবিলাক যে আছিলে, সেই নদীবিলাকৰ পৰা কি হৈছিলে, পলসুৱা মাটিৰ সৃষ্টি হৈছিলে বা পলসুৱা কৃষিপথাৰ সৃষ্টি হৈছিলে। আৰু এইবিলাক কি আছিলে, খেতিৰ কাৰণে উপযোগী আছিল। প্ৰধান শস্যনো তেওঁলোকে কি কৰিছিলে, কোনবিলাক শস্যৰ তেওঁলোকে খেতি কৰিছিলে। আমি চাম যে প্ৰধান শস্যবিলাক আছিলে ঘেঁহু আছিলে, হুইট বা বাৰ্লি, ঘেঁহুৰ দৰে এবিধ শস্য হয়, মটৰ, সৰিয়হ, তিল আৰু আলুজাতীয় শস্যবিলাক তেওঁলোকে খেতি কৰিছিলে। তাৰপিছত কণী ধান বা বাজৰা বুলি কোৱা হয়, গুজৰাটৰ বিভিন্ন স্থানত কণী ধানৰ প্ৰচুৰ উপস্থিতি পোৱা গৈছে। সেই সময়ৰ সেই ঠাইবিলাকত খনন কাৰ্যৰ ফলত এনেকুৱা কিছুমান আমি যি বুলি কওঁ পুৰা শস্য হৈছে পুৰণি দিনৰ যিবিলাক শস্যৰ উমান বা অৱশিষ্ট, সেইবিলাক পোৱা গৈছে গুজৰাটৰ বিভিন্ন স্থানত। তাৰপিছত ধানৰ খেতি, ধান বা চাউলৰ ব্যৱহাৰ তেওঁলোকে তুলনামূলকভাৱে কম কৰিছিলে, যদিও লুঠাল আৰু ৰংপুৰত ধানৰ কিছুমান অৱশিষ্ট পোৱা গৈছে। ধান যে ব্যৱহাৰ কৰিছিলে বা চাউল যে ব্যৱহাৰ কৰিছিলে তাৰ কিছুমান কি আছিলে, উদাহৰণ অৱশিষ্ট পোৱা গৈছে। কপাহ আৰু ফল মূল, হৰপ্পাবাসীয়ে কপাহৰ খেতি কৰি কাপোৰ তৈয়াৰ কৰিছিলে, আৰু খেজুৰ, আঙুৰ আৰু তৰমুজৰ খেতিও তেওঁলোকে কৰিছিলে। তাৰপিছত এইবিলাক কৰিবলৈ তেওঁলোকে কেনেকুৱা ধৰণৰ প্ৰযুক্তি বা কৃষি প্ৰযুক্তি তেওঁলোকে লৈছিলে, বা জলসিঞ্চনৰ ক্ষেত্ৰত তেওঁলোকে কি ব্যৱস্থা লৈছিলে, সেইখিনি আমি চাম। যে কৃষি প্ৰযুক্তি আৰু জলসিঞ্চন, তেওঁলোকে নাঙলৰ ব্যৱহাৰ কৰিছিলে, বিশেষকৈ বানামালি আৰু চলিস্তান, ইয়াত মাটিৰে তৈয়াৰ কৰা নাঙলৰ কিছুমান আৰ্হি পোৱা গৈছে, যাৰ পৰা অনুমান কৰিব পাৰি যে তেনেকুৱা নাঙল হয়তো তেওঁলোকে ব্যৱহাৰ কৰিছিলে। তাৰপৰা হাল বোৱা পথাৰৰ কিছুমান চিন, একেলগে দুটা শস্য কৰিব পৰা হাল বোৱা পথাৰৰ স্পষ্ট চিন এনেকুৱা পোৱা গৈছে। ক'ত পোৱা গৈছে, কালিবাংগানত পোৱা গৈছে। এইবিলাক সৰু সৰু প্ৰশ্ন কিন্তু আহে। তাৰপাছত খাল বা জলাশয়, পথাৰত পানী যোগান দিবৰ কাৰণে খালৰ ব্যৱস্থা আছিল নে, ক'ৰ পৰা দিছিলে, তাৰ এটা আমি উদাহৰণ বা তাৰ এটা কি হৈছে, তাৰ বিষয়ে পোৱা গৈছে যে খনন কাৰ্যৰ জৰিয়তে বা তাৰ অধ্যয়নৰ জৰিয়তে পোৱা গৈছে যে আফগানিস্তানৰ চৰ্টুগাই যিডোখৰ ঠাই নাম আমি আগতে কোৱা হৈছিলে, যে সেই ঠাইত জলসিঞ্চনৰ বাবে খাল আৰু ধোলাবিৰাত বিশাল শিলৰ জলাশয় পোৱা গৈছে। ধোলাবিৰাত বিশাল শিলৰ জলাশয় আৰু চৰ্টুগাইত কি আছে, জলসিঞ্চনৰ বাবে খাল পোৱা গৈছে। এইটো এটা মোহৰ হয়, আৰু এইটো হৈছে কি বিখ্যাত খাৰ গৰু সম্বলিত, অৰ্থাৎ তাত চাপ মৰা, যাক আমি পাঞ্চ মাৰ্ক বুলি কওঁ, বা চাপ মৰা কি আছিলে, চিল, আৰু এই চিলটোত কি আছিলে, খাৰ গৰুৰ চিন তেনেকৈ চাপ মৰা হৈছিলে। তাৰপিছত আছে পশুপালন আৰু জীৱ জন্তুৰ ভূমিকা।
হৰপ্পাৰ মাজত পশুপালনে এক বিশেষ ভূমিকা লৈছিলে, অৰ্থাৎ তেওঁলোকে পশুপালনো কৰিছিলে। আৰু পুৰাতত্ত্ববিদসকলে বিভিন্ন ঘৰচীয়া জন্তুৰ জকা আৰু সাৰ উদ্ধাৰ কৰিছে তাতে, মানে যেনেকৈ পোহনীয়া জন্তু যেনেকৈ ষাঁড় গৰুবিলাক, গাই গৰু, ম'হ, ভেড়া, ছাগলী, গাহৰি, কুকুৰ, মেকুৰী, উট ইত্যাদিবিলাকৰ কি পোৱা গৈছে, অৱশিষ্ট পোৱা গৈছে। প্ৰধান জন্তু চিলমোহৰ আৰু ভাস্কৰ্যত যিহেতু ষাঁড় গৰুৰ চিত্ৰ আছে, গতিকে তাৰ পৰা অনুমান কৰিব পাৰি যে কৃষি আৰু মানে বোজা কঢ়িয়াবৰ কাৰণে কি আছিলে, এই ষাঁড় গৰু তেওঁলোকে নিশ্চয় ব্যৱহাৰ কৰিছিলে। তাৰপিছত ঘোঁৰাৰ প্ৰমাণ অতিশয় বিৰল আৰু নগণ্য আছিলে। ঘোঁৰাৰ বিষয়ে বিশেষ আমি কি তথ্য পোৱা নাই। চিকাৰ, মৎস্য চিকাৰ আৰু খাদ্যাভ্যাস, আমিষ আৰু নিৰামিষ। আৱাসিক খাদ্য দুটা খাদ্যই খাইছিলে, আমিষো আছিলে নিৰামিষো আছিলে। বনৰীয়া প্ৰাণী যেনেকৈ হৰিণা, ঘঁৰিয়ালৰ পোৱা গৈছে অৱশিষ্ট, বনৰীয়া গাহৰি আদিবিলাকৰ হাড় পোৱালৈ চাই তেওঁলোকে যে এইবিলাকৰ মঙহ যে খাইছিলে সেইটো কথা অনুমান কৰিব পাৰি। মাছ আৰু কাছ এইবিলাক তেওঁলোকে কি কৰিছিলে, নদী আৰু সাগৰতলীয়া অঞ্চলৰ পৰা মাছ আৰু কাছ খাদ্য তেওঁলোকে ধৰিছিলে। তাম আৰু ব্ৰঞ্জৰ বৰশী কিছুমান উদ্ধাৰ হৈছে, মানে মাছ ধৰা কিছুমান যতন আৰু মানে সামগ্ৰী উদ্ধাৰ হৈছে। এতিয়া আমি চাম এই সকলোখিনি তথ্য যে আমি পালোঁ, তেওঁলোকে যে খেতি কৰিছিলে, তেওঁলোকে চিকাৰ কৰিছিলে, তেওঁলোকৰ খাদ্যবিলাক এনেকুৱা আছিলে, গতিকে এই তথ্যবিলাক আমাক কোনে দিব, মানে এই তথ্যবিলাকৰ বিষয়ে জানিবলৈ আমাক কিছুমান সমল আছে, গতিকে সেই সমলখিনিৰ বিষয়ে আমি এতিয়া চাব লাগিব। প্ৰথম আছে পুৰা উদ্ভিদ বিজ্ঞান সমল, আৰ্কিঅ'বটানী বা পুৰণি যিবিলাক উদ্ভিদ সেইবিলাক আমি কি বুলি কওঁ, পুৰা উদ্ভিদ বুলি কোৱা হয়, আৰু সেইবিলাকৰ অধ্যয়ন হৈছে পুৰা উদ্ভিদ বিজ্ঞান। পুৰা শস্যৰ দানা, শস্যৰ বাকলি, শস্যৰ বীজ, লোঠাল আৰু ৰংপুৰত পোৱা গৈছে। তেওঁলোকে কি শস্য, মানে ইয়াৰ পৰা আমি কি জানিব পাৰোঁ, তেওঁলোকে কি শস্য খেতি কৰিছিলে আৰু তেওঁলোকৰ খাদ্য অভ্যাস, তেওঁলোকে কি খাইছিলে, এই কথাটো এই পুৰা উদ্ভিদ যিটো সমল, উদ্ভিদ বিজ্ঞানৰ সমল, তাৰ পৰা আমি হয়তো অনুমান কৰিব পাৰোঁ। ইয়াৰ পাছতে আছে যে পুৰা প্ৰাণীতত্ত্ব, পুৰণি যিবিলাক প্ৰাণী আছিলে সেইবিলাকৰ বিষয়ে অধ্যয়ন কৰা, যেনেকৈ গৰু, ম'হ, ছাগলী, হৰিণা, গাহৰি, মাছ আৰু কাছৰ পুৰা হাড় আৰু জকাৰ অৱশেষ উদ্ধাৰ হৈছে। সেই ঠাইখিনিত এইবিলাকৰ জকা পোৱা গৈছে। কোনবোৰ জন্তু ঘৰচীয়া আছিল আৰু কোনবোৰ জন্তু মাংসৰ বাবে চিকাৰ কৰিছিলে, এই কথাকেইটা এই সমলটোৰ পৰা আমি গম পাব পাৰোঁ, পুৰা প্ৰাণীতত্ত্ব সমল। ইয়াৰ পাছত আছে কৃষি সঁজুলি আৰু ক্ষেত্ৰৰ অৱশেষ। কৃষি সঁজুলি তেওঁলোকে যিবিলাক ব্যৱহাৰ কৰিছিলে সেইবিলাকৰ অৱশেষবিলাকৰ পৰাও কি হৈছে আমি সমল যুগুত কৰিব পাৰোঁ। যেনেকৈ বান্দাবালি নহয় কিন্তু বানাবালি মাটি নাঙল পোৱা গৈছে, কালিবাংগানত হাল বোৱা পথাৰ পোৱা গৈছে, চতুঘাইত খাল আৰু ধলাবিৰাত বৃহৎ আকাৰ জলাশয় পোৱা গৈছে। ইয়াৰ পৰা আমি হাৰপ্পাৰ উন্নত কৃষি প্ৰযুক্তি, দ্বৈত শস্য পদ্ধতি মানে দুবিধ শস্য একেলগতে কৰা, আৰু কৃত্ৰিম জলসিঞ্চন নিজাকৈ তেওঁলোকে জলসিঞ্চনৰ ব্যৱস্থা কৰি লোৱাটোৰ প্ৰমাণ পোৱা যায়। তাৰপাছত আছে চিলমোহৰ আৰু পোৰামাটিৰ শিল্প। চিলমোহৰ আৰু পোৰামাটিৰ শিল্প, সেইবিলাকৰ পৰা আমি কেনেকৈ গম পাওঁ, অৰ্থাৎ ষাঁড় গৰু, ম'হ, বাঘ, হাতীৰ ছবি সম্বলিত ষ্টেটাইট হৈছে এক প্ৰকাৰৰ কোমল শিল, যাক চাবোন শিল বুলি কোৱা হয়। মানে এই শিল আৰু পোৰামাটিৰ পুতলা গাড়ীবিলাক মানে বস্তু কঢ়িয়া ধৰণে তেওঁলোকে পুতলা কিছুমান সাজি লৈছিলে, মানে বা ষাঁড় গৰুৰ বা ম'হৰ এনেকুৱা ছবিবিলাক কি আছে, ছবি সম্বলিত কিছুমান চিল ওলাইছে। তাৰ জীৱ জন্তুৰ প্ৰতি থকা ধাৰণা, ধৰ্মীয় বিশ্বাস আৰু পৰিবহণ ব্যৱস্থাৰ বিষয়ে এই সমলটোৰ পৰা আমি কিছু কথা জানিব পাৰোঁ। ইয়াৰ পাছত আছে স্থাপত্য আৰু মজুতকৰণ, মানে তেওঁলোকৰ স্থাপত্যবিদ্যা কেনেকুৱা আছিলে আৰু মানে মজুতকৰণ মানে জমা থোৱাটো। মহেঞ্জোদাৰো আৰু হৰপ্পাৰ বিশাল শস্য ভঁৰাল ক'ত আছে, মহেঞ্জোদাৰো আৰু হৰপ্পাত পোৱা গৈছে। অধিক উৎপাদন হোৱা শস্য দুৰ্যোগৰ সময়ৰ বাবে শৃংখলাবদ্ধভাৱে মজুত কৰি ৰখাৰ ব্যৱস্থা, মানে যিহেতু মজুতকৰণৰ তেওঁলোকে ব্যৱস্থা কৰিছিলে, এইটো পৰা নিশ্চয় হয়তো অনুমান কৰিছে পুৰাতত্ত্ববিদসকলে যে তেওঁলোকে হয়তো কেতিয়াবা যদি দুৰ্যোগ আহে, দুৰ্যোগৰ সময়ত ব্যৱহাৰ কৰিবৰ কাৰণে কি হৈছে, এই শৃংখলাবদ্ধভাৱে এই তেওঁলোকৰ শস্যবিলাক মজুত কৰি ৰাখিছিলে। আমি শেষত ক'ব পাৰোঁ যে হৰপ্পা সভ্যতাৰ জীৱন নিৰ্বাহ কেৱল পৰম্পৰাগত জীৱিকাতে আবদ্ধ নাছিলে। পৰম্পৰাগত মানে একদম একেৰাহে যিটো চলি আছিলে সেইটোৱে নহয়, ই আছিল এক উন্নত পৰিকল্পিত কৃষি, অৰ্থনীতি আৰু নগৰীয়া বিতৰণ। মানে আগৰ পৰা চলি অহা বা যেনেকৈ চলিছিলে তাৰ আগৰ মানুহবিলাকে সেইধৰণে নহয়, এইটো কি আছিলে এটা পৰিকল্পিত কৃষি পদ্ধতি তেওঁলোকে ব্যৱহাৰ কৰিছিলে। নগৰীয়া বিতৰণ কেনেকৈ তেওঁলোকে এইবিলাক বিতৰণ কৰিছিলে, মানে তাৰ এটা অপূৰ্ব নিদৰ্শন দেখুৱাই থৈ গৈছে হৰপ্পা সভ্যতাই। পুৰাতাত্ত্বিক আৰু বিজ্ঞানসন্মত সমলসমূহে প্ৰমাণ কৰে যে প্ৰাকৃতিক সম্পদৰ সুষম ব্যৱহাৰে, প্ৰাকৃতিক সম্পদ যদি ভালদৰে ব্যৱহাৰ কৰি তেওঁলোকে কি কৰিছিলে, এক আত্মনিৰ্ভৰশীল সমাজ গঢ়ি তুলিছিলে। আত্মনিৰ্ভৰশীল সমাজ, অৰ্থাৎ তেওঁলোকে কাৰো ওপৰত কি হৈছিলে, নিৰ্ভৰ কৰিব লগা হোৱা নাছিলে। কিন্তু এটা কথা আমি লক্ষ্য কৰিব লাগিব, যদিও এইখিনি কোৱা হৈছে, কিন্তু হৰপ্পা সভ্যতাৰ মানুহ যে কেৱল খেতি বাতি চিকাৰ কৰি এইদৰে নহয়, তাৰ মানুহে কিন্তু কি হৈছিলে, অন্যান্য ঠাইৰ লগত যেনেকৈ মেচ'পটেমিয়া হওক, মানে সেই ঠাইবিলাকৰ লগত কি আছিলে, ব্যৱসায়িক সম্পৰ্ক কিছুমানো আছিলে। আৰু এই বিষয়ে আমি পিছত বিতংকৈ আলোচনা কৰিম। সদ্যহতে আমি এইটোৱে জানি থ'ম যে এইবিলাকৰ উপৰিও সিন্ধু সভ্যতাৰ মানুহে কি কৰিছিলে, ব্যৱসায় বাণিজ্যৰ লগতো কি আছিলে, নিজকে জড়িত কৰিছিলে। আৰু এইবিলাকৰ
কেনেকৈ আমি গম পাইছোঁ সেই কথাখিনি হয়তো আমি এবাৰ কৈছিলোঁ, কিন্তু পুনৰ আমি আলোচনা কৰিম ইয়াৰ বিষয়ে।